গড়গড় আৰু বনবিলাক কমোৱা তোলাৰ দৰে উৰিছে, কাৰণ গড়গাঁৱৰ বাকৰিত বসন্তৰ বা লাগিছে। নমস্কাৰ, মই প্ৰস্তুতি ফুকনে গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাৰ আপোনালোকক এটা হাত চাপৰি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি ইয়াৰ লগে লগে তেখেতক ডক্টৰ সৰ্বশ্ৰী মহন্ত ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমি আমন্ত্ৰণ হাই আৰু চন্দ্ৰ বৰুৱা ডাঙৰীয়া এটা হাত চাপৰি বিচাৰিম আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক বলৰাম দাস ছাৰে। নমস্কাৰ, সুপ্ৰভাত। আমাৰ অতিকৈ আপোন গড়গাঁও মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, আমাৰ মহাবিদ্যালয়ৰ শাখা সাহিত্য সভা, প্ৰকাশ সাহিত্য গোট আৰু গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত সভাপতি শ্ৰীযুত বিজু ফুকন ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়খনৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, গড়গাঁও আৰু আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে আপোনাক সুদূৰটিলৈকে ৰঙালী বিহুৰ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। গতিকে এইবেলি বহাগত আমি নতুন পণ ল'ব লাগিব, মলিয়ন বস্ত্ৰ সলাই নতুনকৈ স্নান কৰি আমি নতুন সংকল্পৰে আগবাঢ়ি যাব লাগিব। এই সময়ত আমি অসমীয়া জাতি ভাষা সাহিত্য সংকটাপন্ন বুলি আক্ষেপ কৰিছোঁ, অভিযোগ কৰিছোঁ। সেই সময়ত আমি সমগ্ৰ অসমীয়া আমি জাতি জনগোষ্ঠীৰ ঐক্য সংহতি সম্প্ৰীতিৰে নিজৰ ৭ম পুৰকীয়া ঐক্যাল বিহুটোক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে। বসন্তৰ বা এই অনুষ্ঠানলৈ আজি আমি শিক্ষক গোটৰ উদযাপিত অনুষ্ঠানৰ মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ অনুপস্থিতিৰ মুহূৰ্তত মাননীয় শিক্ষক মণ্ডলী, ছাত্ৰ ছাত্ৰীসকল, এই ৰেজিনাই মানে মোক বেয়া পাই আছে বোলে মোৰ নামটো নকলে। আমাৰ আবিৰ ছোৱালী ৰেজিনাও আছে, তাইও সেৱা ল'ব বোলে। এইটো মই জনপ্ৰিয় কৰিবৰ কাৰণে আজি আমি এটা প্ৰস্তাৱ লৈছোঁ, ৰঙালীৰ প্ৰস্তাৱ। বি আৰ দাস। থেংক ইউ ছাৰ। একতাৰ আমাৰ যিটো সম্প্ৰীতি সেই ভাৱ গড়গাঁৱৰ বাকৰি তই লগৰি উদুলি মুদুলি ঐ লগৰি উদুলি মুদুলি ঐ লগৰি ৰঙৰ মেলা পাতিছে তাত ঐ গড়গয়া নাচনি ঐ লগৰি গাতে নাই তৰণি ঐ লগৰি গাতে নাই তৰণি ঐ লগৰি নাচো নাচো লাগিছে গাত। আমি নাচিম বাৰু, ভাল লাগিছে, নাচিম আমি নিশ্চয়। তাৰ আগতে আমি আমাৰ মহাবিদ্যালয়ৰ আন তিনি তেখেতসকলে সদায়ে ধুনীয়াকৈ কাম কৰি আহিছে, অসুপুৰুষাৰ্থভাৱে চেষ্টা কৰি আহিছে। গতিকে তেখেতসকলক মৰম জনাইছে, বিহুৰ শুভেচ্ছা জনাইছে প্ৰণৱ দুৱৰা ছাৰ, অঞ্জন কোঁৱৰ ছাৰ, জিতু শইকীয়া ছাৰ, বলৰাম দাস ছাৰ, মনোৰমা ফুকন বাইদেউ, মীনাৰবী দাস বাইদেউ, কবিতা ফুকন বাইদেউ আৰু মণিকা বুঢ়াগোহাঁই বাইদেৱে। আমি এটা ডাঙৰকৈ হাত চাপৰি বিচাৰিম তেখেতসকলৰ বাবে।
খনিত ঠাই দিছোঁ গতিকে এই শুভকামটি আগবঢ়াই নিবৰ বাবে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ আমাৰ অংকুৰ দত্ত ডাঙৰীয়াক আমি আহিবলৈ অনুৰোধ জনাইছোঁ আলোচনীখন পঢ়িব পাৰিব আমাৰ চাহ জনগোষ্ঠীৰ মহিলাসকলৰ জীৱনৰ কিছু কথা মনৰ কিছু কথা প্ৰকাশ কৰিবলৈ চেষ্টাহে কৰিছিলোঁ তাকে ক'ব লৈছোঁ কবিতাটিৰ নাম মনের গাথা এমিনি তোর লম্বা বেনি দুটার নিচে বাঁধা ফিচকা গাঠির চমকিলা লাল ফিতা তো সবাই দেখিল তোর আধা ফুটা আওয়াজে ঝুলে রহা স্বপ্নাগিলা কেহ কি দেখিল বিঙ্গুলের আওয়াজ শুনি টকরি লেগে কুইতকে যাওয়া তো তোকে সবাই দেখিল কেহ কি শুনিল তোর বিন আওয়াজের সিসকি সিরিস নিচে তোকে সাথা তেলে আর কথার মাঝে মাঝে খিলখিলাতেও তো সবেই শুনিল কেহ কি দেখিল তোর জগ খাওয়া গড় আর চাপাতায় কাটা সে দুটা হাত তলপকের সাঞ্জে মিঠাই লালি স্নো পাউডার তো কিনতেলেও তোকে সবাই দেখিল তোর গেঠরি মেজে গোটা মহিনাকে রেশন খাতির পুরা পয়সাটুকুনো নেইখে সেটা কি কেহ জানিল করমকের ডালের নিচে তুই তো সারা রাত নাচলি তোর পায়েলকের আওয়াজও সবাই শুনিল মিনিরে কেহ কি দেখিল তোর আলতায় ঢাকা সেই ফটা দুটা এড়ি তালে তালে ঝুমুরও তো তুই সুন্দরই গাইলি মিনিরে মাদলের আওয়াজের মাঝে কেহ কি শুনিল তোর মুখে রহা দাঁতে চাপা অন্তরের কথা দেওয়ালির রাইতকের গার্ডেন শো নাকে তোর নাক ফুলি কানে কান ফুলি হাতে চুড়ি আর মুখে মুচকি হাসি আমাজ রাইতকের বাতির পোহরে কেহ কি দেখিল রঙিন আঁচলে ঢাকা তোর ভেজা দুটা আঁখ মিনিরে তোর রূপের ঝলক আর গুণের চমক দেখে কত ঝনে যে কতই না গান লিখিল আভি আমরা লিখব তোর কাহিনী তুই বলতো মিনি তোর মনের গাথা জানতেলে তোর চোখের ভাষা বুঝতেলে তোর জীবনের দিশা দেখতেলে হাঁদের আরও কোনো বাকি থাকে গেল নাকি ধন্যবাদ প্ৰথম কথা প্ৰকাশ সাহিত্য গোট
প্ৰকাশ আহি কাষে বতাহে বিয়পাম বসন্তিকা প্ৰেমৰ মধুৰে গুঞ্জন বসন্ত বল্লভ সখীয়তী বিহুৱতী সুকণ্ঠী কুলি কেতেকীৰ সৰিয়া মাততো মোৰ বুকুত বাজে বিষাদৰ কৰুণ সংগীত শীত মঞ্জুৰী ভিন্ন ৰং ৰূপ আৰু ৰসেৰে পৈভৰা বিনন্দ্ৰিয়া প্ৰকৃতি হৰ্ষোল্লাসত প্ৰেমৰ আগম পুৰাণেৰে ভৰাই তুলিম তোমাৰ তুলবুলীয়া হৃদয় বসন্ত বল্লভ কপৌ কেতেকী নাহৰি তগৰৰ আমোলমোল সুগন্ধটো মোৰ বুকুত শোকৰি বিভাউৰি শীত মঞ্জুৰী বসন্তৰ বৈভৱেৰে বিভাষিত কৰিম তোমাৰ কুহিপতীয়া কলিজা সপোনৰ বিহুতলিত ধিন্দাও ধিন্দাও ঢোলৰ চেৱত তিহিতি তিতলৌ তিহিতি ৰম ৰম পেপাৰে মাতত বাঁহীৰে সৰীয়া সুৰত জাত নাম এফাকি গাম পালোঁ আপোনাৰ সেউজীয়া মনৰ খবৰ মোক ব্যক্তিগতভাৱে কৈ অহা কথাবোৰ আজি ৰাজহুৱাকৈ কোৱাৰ দৰে লাগিল আপোনাৰ গুণমুগ্ধৰ অকুণ্ঠ সমৰ্থন আপোনালৈ আপোনাৰ অনুভৱত শুভেচ্ছা শুভকামনা প্ৰশংসা সকলোৰে মইহে ভাবি নাপালোঁ কি বুলি কওঁ আপোনাক মই আপোনাৰ দৰে উদাৰ হ'ব নোৱাৰোঁ মই মৰম চেনেহবোৰ ভাগ বতোৱাৰা কৰিব নোৱাৰোঁ প্ৰেম নহ'লেও আপুনি বন্ধুৰ দৰে হ'ব বিচাৰিছে তাতো মোৰ দ্বিধা বন্ধু হয় বন্ধুত্ব গঢ় লৈ উঠে মোৰ সীমাবদ্ধতা বন্ধুৰ দৰে সম্পৰ্কবোৰ মই জপতিয়াই লৈ ফুৰিব নোৱাৰোঁ মহানাগৰিক আপুনি আপোনাৰ মহানগৰ মোৰ বাবে অচিনাকি একেদৰে আপুনিও আপোনাৰ হৃদয়ৰ নীতি নিয়মবোৰো মোৰ পৰিচিত নহয় আপুনি থকা নগৰখনৰ দৰেই নো এণ্ট্ৰি নো পাৰ্কিং ওৱান ৱে অজস্ৰ বিধি নিষেধ আপুনি থকা নগৰখনৰ দৰেই বিশৃংখল যান জঁট মোৰ মনতো আপোনাক লৈ আপোনাৰ অনুৰাগ আবতৰীয়া বসন্ত মোৰ বাবে কুঁহিপাতৰ খবৰ আনিব নোৱাৰা প্ৰেমতো থাকে ব্যাকৰণৰ সূত্ৰ শংকা হ'বই দিয়কচোন আপুনি হয়তো নাজানিব পাৰে সৰাপাতৰ বুকুতো থাকে এৰি অহাৰ হুমুলীয়া বয়সক এক সংখ্যা বুলি নক'ব এয়াও এক সূত্ৰ আত্মপক্ষ সমৰ্থনত কোনোবাই নিৰ্মাণ কৰি উলিওৱা এটা সূত্ৰ প্ৰেমত পৰাৰ বয়স থাকক বা নাথাকক আবেগৰ বয়স হয় পৰিপক্ক আবেগ বিবেকৰ ওচৰত দায়বদ্ধ মোৰ ধাৰণা প্ৰেমক লৈও বিশ্বায়নৰ ন সিদ্ধান্ত কৃত্ৰিমভাৱে নিৰ্মাণ কৰি লোৱা প্ৰত্যেকেই নিজৰ সুবিধা মতে নিৰ্মাণ কৰে নিজৰ মতে দেখে যিদৰে আপুনি চাব বিচাৰিছে আপোনাৰ প্ৰস্তাৱ বিবেচনাৰ কথাই নাহে বিশ্বাস কৰক আপুনি কথা নাপাতিলেও আপুনি কেতিয়াও মোৰ মনলৈ নাহে মোৰ দৈনন্দিন গতানুগতিকতাত আউল লগাব আপুনি নোৱাৰে বেয়া নাপাব মোৰ জীৱনটো ন কুঁহি পাতেৰে সজাই বসন্ত অনাৰ আপোনাৰ এই প্ৰস্তাৱ মই সবিনয় প্ৰত্যাখ্যান কৰিছোঁ Baby,
পিৰিতি এৰিব নোৱাৰি অলিয়া বলিয়া হলো মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাহৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাহৰ মনি কতেনো গৈ আছিলা বিচাৰি ফুৰালা কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক কলিয়া কৰিলা জানো কিয়নো তুমি মোক পগলা কৰিলা এই পাহাৰৰ জুৰিটি বৈ আহে নি গৰি এই পাহাৰৰ জুৰিটি বৈ আহে নি গৰি এই তোমাৰ মাতে শুনি এই থাকিব নোৱাৰি এই কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা এই কতেনো গৈ আছিলা এই বিচাৰি ঐ ফুৰালা জানো কিয়নো তুমি মোক পগলা কৰিলা প্ৰস্তুতি গাব কোৱা আমি ভাস্বতী বাক মঞ্চলৈ মাতিছো অৰ্পিতা বাকো মাতিছো আমাৰ চাৰিও নাচিবতো সকলো ঐ ঘূৰি ঘূৰি ডালতে পৰে লৈ ভটি যায় কলেজলৈ হাততে এখন বহি লৈ ভটি যায় কলেজলৈ মনে মনে ভাবি যায় ইঞ্জিনিয়াৰ পাবলৈ মনে মনে ভাবি যায় ইঞ্জিনিয়াৰ পাবলৈ ভবা কথা নহ'ব মোলৈ যাব লাগিব ভবা কথা নহ'ব মোলৈ যাব লাগিব বোকা মাটি ময়াই দিম ভুই ৰুব লাগিব বোকা মাটি ময়াই দিম ভুই ৰুব লাগিব তাতো যদি নামান ঘোঁৰা গাড়ী লৈ আহিম মোলৈ যাব লাগিব তাতো যদি নামান ঘোঁৰা গাড়ী লৈ আহিম মোলৈ যাব লাগিব জাপে দি মই দিচাঙত দেখা দি মই সপোনত জাপে দি মই দিচাঙত দেখা দি মই সপোনত মৰম দিলে চেনেহ দিম চিঠি দিলে উত্তৰ দিম মৰম দিলে চেনেহ দিম চিঠি দিলে উত্তৰ দিম চিঠিৰে ঐ মাজতে মোৰ কলিজাৰ তেজেৰে কবিতা মই লিখি দিম চিঠিৰে ঐ মাজতে মোৰ কলিজাৰ তেজেৰে কবিতা মই লিখি দিম সেই চিঠিখন চাবলৈ লাইটৰ পোহৰ নেলাগে লেম্পৰ পোহৰ নেলাগে মোৰ কলিজাৰ ৰঙা হাতে আন্ধাৰতো জিলিকে মোৰ কলিজাৰ ৰঙা হাতে আন্ধাৰতো জিলিকে ইয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ইয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ডাঙৰ বোপাই বুঢ়াৰী মোক এজনী লাগে কণা হওক কোজা হওক কলা হওক বগা হওক কণা হওক কোজা হওক কলা হওক বগা হওক ডাঙৰ বোপাই তাই হ'ব বকুৰে ধান টিপাপ দেখিলে আহো বুলি নকবা মাজনী টিপাপ দেখিলে আহো বুলি নকবা মাজনী মাজনী মোৰেনো পানী পৰা ঘৰ হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে সোণজনী হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে সোণজনী মাজনী হ'বনো পানী লগা জ্বৰ টিপাপ দেখিলে আহো
বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী মাজনীয়ে মোৰেনো পানী পৰা ঘৰ এই হাতৰ চৰিয়ালে সেই পানীটো কি থাকোঁতে সোণজনী হাতত চৰিয়ালে সেই পানীটো কি থাকোঁতে সোণজন মাজনীয়ে হ'বনো পানী লগা প্ৰস্তুতি আমি সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে সজাবলৈও নিব
আহোঁতে মায়ে মোক কৈছিলে জানৰ বোপাই বুঢ়াৰী মোক এজনী লাগে কণাৰ পূজা হয় কলাহৰ পূজা হয় কণাৰ পূজা হয় কলাহৰ পূজা হয় জানৰ বোপাই তাই হ'ব গোপনে গোপনে